নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেল। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই ইতিমধ্যে আপোনালোকক অৱগত কৰিছোঁ যে অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা সেতু এপ্লিকেশ্যনটোৰ জৰিয়তে আমাৰ বিদ্যালয় পৰ্যায়ত বিভিন্ন দিশ নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰি আহিছে। পূৰ্বতমে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি, শেহতীয়াকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ উপস্থিতি আৰু নতুনকৈ এইবাৰ সংযোগ কৰিছে যি PM পোষণ অৰ্থাৎ মধ্যাহ্ন ভোজন, সেই PM পোষণৰ তথ্যও শিক্ষা সেতুৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰিছে। আগতে আমি ARMSৰ জৰিয়তে আমাৰ যিটো মধ্যাহ্ন ভোজন বা PM পোষণৰ তথ্যসমূহ আমি দি আছিলোঁ, কিন্তু এতিয়াৰ পৰা ARMSৰ লগতে শিক্ষা সেতুটো বিদ্যালয়ে PM পোষণ পৰিৱেশন কৰিলে নে নাই সেই তথ্য দিব লাগিব। তাৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব, সেইটো হৈছে যে আপোনালোকৰ মোবাইলত যিটো শিক্ষা সেতুৰ এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনটোত যিহেতুকে পুৰণা ভাৰ্চনটোত এই MDMৰ ব্যৱস্থাটো নাছিলে, এই নতুন ভাৰ্চনটোতহে আছে। সেইটো আনিবৰ বাবে আপোনালোকে এপ্লিকেশ্যনটো আপডেট কৰিব লাগিব, প্লে ষ্ট'ৰত গৈ পেলাই আপডেট কৰিব লাগিব, অথবা আপোনালোকে লগ আউট কৰি আকৌ লগ ইন কৰিলে এইটো মিড ডে মিলৰ যিটো অপশ্যন, সেই অপশ্যনটো আহি যাব। আৰু মিড ডে মিলৰ অপশ্যনটো প্ৰথমতে আহিব। আপোনালোকে আমাৰ যিখন এপ্লিকেশ্যনটো অ'পেন কৰাৰ লগে লগে যিখিনি অপশ্যন আহে, ষ্টাফ এটেণ্ডেঞ্চ, ষ্টুডেণ্ট এটেণ্ডেঞ্চ, ষ্টাফ এনৰলমেণ্ট, ঠিক তেনেকুৱাকৈ MDMৰ এটা লগো থকা এটা ঘৰ আহিব। আৰু আমি সেই ঘৰটোত যেতিয়া ক্লিক কৰি দিম, আমাৰ দুটা অপশ্যন থাকে, এটা হ'ল মান্থলি আৰু এটা ডেইলি। আপোনালোকে নিশ্চয় গম পায়, মান্থলিটো প্ৰত্যেক মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে মাহেকীয়া যিটো তথ্য আমি দিব লাগে, আৰু ডেইলিটো সদায় দিব লাগে। এতিয়া আপোনালোকে এইটোত ক্লিক কৰাৰ লগে লগে প্ৰথমে ডেইলিটোৱে ছিলেক্ট হৈ থাকে। তাত আপোনালোকক সোধা হৈছে যে আজিৰ দিনটোত মধ্যাহ্ন ভোজন বা PM পোষণ পৰিৱেশন কৰা হৈছেনে নাই। তো আপোনালোকে তাতে দুটা অপশ্যন আছে, য়েছ বা ন'। য়েছ যদি দিয়া হৈছে, য়েছ কৰি পেলাই তলৰ ফালে ছাবমিটটো আছে, ছাবমিট কৰি দিলেই আপোনালোকৰ যে আজিৰ দিনটোত PM পোষণ পৰিৱেশন কৰা হৈছে বুলি ধৰিব। এতিয়া আমি ARMSত সংখ্যাটো দি আছিলোঁ যে আজিৰ তাৰিখত কিমানজন ছাত্ৰ ছাত্ৰীক PM পোষণ পৰিৱেশন কৰা হৈছে, কিন্তু ইয়াত দিব নালাগে। কাৰণটো হৈছে যে শিক্ষা ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীৰ উপস্থিতি সংগ্ৰহ কৰিছোঁ, আৰু যদি আপুনি আজিৰ দিনটোত PM পোষণ পৰিৱেশন কৰিছে বুলি দিয়ে, তেনেহ'লে যিকেইজন ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আছে সেইকেইজনকে ধৰি ল'ব। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিটো নিয়মিত হোৱাটো খুবেই জৰুৰী। আৰু তাৰপিছতে মান্থলি আছে। মান্থলিটোত আপোনালোকৰ চাউল আছেনে নাই, টকা আছেনে নাই, তাৰ তথ্যটো দি মাহত এবাৰ প্ৰথম সপ্তাহত আপোনালোকে দিব লাগিব। আৰু এটা কথা জনাব বিচাৰিছোঁ, আজিৰ দিনটোত যদি আপুনি PM পোষণ পৰিৱেশন কৰা নাই, কিবা কাৰণত যদি কৰা নাই, তেনেহ'লে ন' দিব। ন' দিয়াৰ লগে লগে তলৰ ফালে দুটামান কথা সুধিব, কিহৰ কাৰণে আপুনি PM পোষণটো পৰিৱেশন কৰিব পৰা নাই। তো তাতে কাৰণ কিছুমান আছে, সেই কাৰণসমূহৰ ভিতৰত যি দুটা কাৰণ হয় আপোনালোকে দিব। প্ৰথমটো মূল কাৰণ আৰু দ্বিতীয়টো হৈছে এটা সহকাৰী কাৰণ। সেইকেইটা আপোনালোকে ছিলেক্ট কৰি পেলাই ছাবমিট কৰি দিব, আৰু সেই তথ্যটো জমা হৈ যাব। এইটো আছিল শিক্ষা সেতুৰ সংক্ৰান্তত এটা একেবাৰে নতুন খবৰ। গতিকে আপোনালোকে শিক্ষা সেতু এপ্লিকেশ্যনটো আপ টু ডেট কৰিব, নহ'লে লগ আউট কৰি পুনৰ লগ ইন কৰি যিটো নিৰ্দেশনা আহিছে সেই নিৰ্দেশনাটো পালন কৰিব বুলি আশা কৰিছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেল ৰুবুল ডিজিটেল যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।